हेलो गाइस, वंस अगेन मैं हूं आपका सागर कुमार छेत्री और ये ब्लॉग हिंदी में नहीं आसामीज में होगा। सो लेट्स আজি আমি আহিছোঁ ভোগেশ্বৰী মন্দিৰ, য'ত তাত 3 বছৰ কমপ্লিট হৈছে। চ' প্লিজ ডোণ্ট মাইণ্ড মোৰ অসমীয়া অলপমান বেয়া আছে বিকজ অফ নট দ্যাট মাছ। আই এম নেপালী, চ' দেটছ ৱাই। তথাপি মই ট্ৰাই কৰি আছোঁ অসমীয়াত দিবৰ কাৰণে বিকজ এইটো অসমীয়া কালচাৰ হয় আৰু মাঘৰ 1 তাৰিখৰ পৰা এইটো মেলা ষ্টাৰ্ট হয় ভোগেশ্বৰীত। এইটো বাটচালাতে হয় আৰু ইয়াত ডাঙৰকৈ কৰিছে এবাৰ বিকজ অফ 300 ইয়াৰ্ছ কমপ্লিট হৈছে। বিলিভ কৰিবনে আপুনি 300 ইয়াৰ্ছ? চ' 300 ইয়াৰ্ছৰ পৰা মানুহবিলাকে ইয়াত অনুষ্ঠান পাতি আছে, পূজাৰ মানে চেলিব্ৰেশ্যন কৰি আছে আৰু ডাঙৰ ডাঙৰ মেলা হৈ আছে। যেনেকৈ আপুনি দেখা পাই আছে ডাঙৰ ডাঙৰ গায়কবিলাক আহি গৈছে এই 3 বছৰত। ভাল ভাল শিল্পীবিলাক আহি কিনি গাই গৈছে, নামী শিল্পীবিলাক আহি গাই গৈছে। ছেইম এইবাৰ জানুৱাৰী 2025ত 19 তাৰিখে জুবিন গাৰ্গ আহিব অসমৰ। চাব পাৰে আপুনি ইয়াত মেলা কি ভালদৰে লাগিছে। মই জাষ্ট চালোঁ ইয়াত কমলাবিলাকো আছিলে, চ' জাষ্ট গৈ কিনি সুধিছোঁ কিমান দামবিলাক। ইয়াত আমাৰ ছাইডতকৈ বেছি ৰেটেই। আমাৰ তাত অলপমান কম আছে, ইয়াত অলপমান বেছিকৈ আছে। চ' ইটছ অ'কে। এণ্ড দেন আপুনি চাব পাৰে ইয়াত প্ৰগ্ৰাম হ'ব। আৰু আপোনাৰ ওচৰত মই লৈ গৈ আছোঁ মন্দিৰটো যোনটো ঠাই আছে সেইটো দেখাবৰ কাৰণে। ফাৰ্ষ্ট লুক আপোনাক মই দেখাম বাহিৰৰ পৰা কেনেকৈ আছে। ইটছ ভেৰি ইউনিক এণ্ড লাইক বহুত ভাল লাগিছে চাই কিনি। ডিজাইন বগা আৰু গ'ল্ডেন, ইটছ গ'ল্ডেন এণ্ড হোৱাইট, ইটছ ভেৰি গুড এণ্ড লাইক বহুত ভাল লাগিছে। চাব পাৰে। চ' গাইজ এইটো মোৰ অসমীয়াত ফাৰ্ষ্ট টাইম ব্লগ হয়, চ' প্লিজ ভুল চুক মাফ যদি কিবা ভুল উচ্চাৰণ কৰিছোঁ যদি। আৰু আপুনি চাব পাৰে মন্দিৰৰ কাষতে নদী এটা আছে। মন্দিৰৰ কাষত নদী থাকিলে এটা মানে পৰিৱেশটো একেবাৰে ভাল লাগে। আহক আপোনাক মন্দিৰৰ ভিতৰত লৈ যাওঁ। কেনেকুৱা মন্দিৰ আছে, এইটো মেইন গেট হয় মন্দিৰৰ। চ' গাইজ এতিয়া মই আপোনাক ভিতৰত লৈ যাম মন্দিৰৰ। তাৰ আগতে অলপমান ভিতৰৰ কথা কৈ দিওঁ। ভিতৰত মানে অলপমান এনেকুৱা আছে কি উইছ যদি মাঙে তেতিয়াহ'লে তাত গামোচা یا ৰুমাল বান্ধি দিব লাগে। চ' আপোনাক মই দেখাম এতিয়া কি ভিতৰত কেনেকুৱা পৰিৱেশ আছে। চ' লেটছ গো, ভিতৰত দেখাম আপোনালোকক। চ' আমাক ভিতৰত মন্দিৰত সোমাব কৈছে, যে যোনটো মেইন মন্দিৰ আছে ভোগেশ্বৰী ভগৱানৰ যোনটো ভিতৰত যে বহুতেই কম যাব পাৰে। চ' জনাতকৈ বহুতে কমেই ভিতৰত এণ্ট্ৰি কৰিছে। আমাক মানে আমাৰ কিসমতত আছিলে, চ' আমাক ভিতৰত যাব দিছে আৰু সেৱা কৰিব দিছে। মন্দিৰত সেৱা লোৱাৰ পিছত এতিয়া আমি প্ৰসাদ ল'ব গৈ আছোঁ, য'ত মই ফাৰ্ষ্ট টাইম চাইছোঁ প্ৰসাদ দিছে চেনি আৰু বুট মগু এইবিলাক দিয়ে। মাহ প্ৰসাদটো দিয়ে আৰু প্ৰথমবাৰ দেখিলোঁ মই চেনি দিয়াটো। তেখেতে আৰু সুধিলে ক'ৰ পৰা আহিছোঁ বুলি। তেজপুৰ কোৱাৰ লগে লগে শ্বক হৈ গৈছে। চ' এইটো আছিলে মোৰ এটা মিনি ভ্লগ ভোগেশ্বৰী মন্দিৰৰ, য'ত আপুনি চাই কিনি মে বি ভাল লাগিছে। যদি ভাল লাগিছে দেন শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট জৰুৰ কৰিব। আৰু
কমেণ্টত সেইটো লিখিব মোৰ অসমীয়া ভইচত ভাল লাগিছে নে হিন্দী ভইচে ভাল আছে যদি অসমীয়া ভইচ ভাল আছে তেতিয়াহ'লে মই চেষ্টা কৰিম আকৌ ভইচত অসমীয়াত বনাবৰ কাৰণে ভিডিঅ' চ' লেটছ গো